हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। आज आमार नवोदित सांस्कृतिक केन्द्र बिहु सन्मिलনৰ प्रथम दिन कार्यसूची आरम्भ কৰা হৈছে। নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ কি আয়ুস ৰেখা গণজীৱনৰ ইহা ভূপেন্দাৰ এটি গীত কলি আজিও এই মহান ব্যক্তিসকলে আৰু আমাৰ যি आदिम पूर्वपुरुषসকলে আমাৰ জাতীয় সংস্কৃতিক আমাৰ মাজলৈ আজি আহি এই ধৰণে আগবঢ়ালে। সৰ্বপ্ৰথমে মই সেইসকল মহান ধন্য ব্যক্তিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নৱোদিত এনাজৰী সাংস্কৃতিক কেন্দ্ৰৰ দ্বিতীয় সংখ্যক ৰঙালী বিহুৰ উদযাপন স্থলীত উপবিষ্ট হোৱা গণ্যমান্য ব্যক্তিসকল, মৰমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু নৱোদিত এনাজৰী সাংস্কৃতিক কেন্দ্ৰৰ সমিতিৰ সভাপতিকে প্ৰমুখ্য কৰি তথা সদস্যবৃন্দ, তৃতীয় সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া ৰাইজ, আজি আমি দ্বিতীয় সংখ্যক ৰঙালী বিহু উদযাপনৰ দুদিনীয়া যি কাৰ্যসূচীৰে আয়োজন কৰিছিলোঁ। নৱোদিত এনাজৰী সাংস্কৃতিক কেন্দ্ৰ আৰু আমাৰ অঞ্চলবাসী ৰাইজ তথা আমাৰ এই কেন্দ্ৰটোৰ যি মহান শুভাকাংক্ষী ৰাইজ, তেখেতসকলৰ চেষ্টা আৰু প্ৰয়াসৰ ফলত আজি আমি এই স্থানত উপনীত হৈছোঁ। দিহা পৰামৰ্শৰে আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব আৰু আমি আশাবাদী আৰু আপোনালোকৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ যাতে এনেধৰণে আমাৰ এই অঞ্চলটোৰ, আমাৰ এই পিছপৰা অঞ্চলটোৰ প্ৰতি উঠি অহা নৱপ্ৰজন্মক আমাৰ সংস্কৃতিৰ প্ৰতি এনেধৰণে আকৃষ্ট কৰি ভৱিষ্যতে আমাৰ এই অঞ্চলটি যাতে দেশৰ বুকুত, বিশ্বৰ বুকুত যাতে আমাৰ অঞ্চলটিয়ে এটি স্থান পায়, তাৰ বাবে আপোনালোকে সদায় প্ৰয়াস কৰিব আৰু উঠি অহা প্ৰজন্মই তাকে অনুকৰণ কৰি আৰু ভৱিষ্যতে যাতে তোমালোকে এই সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ অঞ্চলটিক সুনাম অৰ্জন কৰি সুনাম কঢ়িয়াই অনা, তাৰ বাবে আহ্বান জনাইছোঁ। যাই কি নহওক, আজি 20 বহাগ 4 মে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী, এই প্ৰথম দফা আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ দিশে আগবাঢ়িছোঁ। গতিকে আমাৰ প্ৰথম কাৰ্যসূচী আছিল যিহেতু পুৱা 7 বজাত, তথাপিও আমি সময় অতিবাহিত হৈ গ'ল, তৎসত্ত্বেও আমি প্ৰথম কাৰ্যসূচী ৰূপায়িত কৰিবৰ বাবে আগবাঢ়িছোঁ। আমাৰ দায়িত্ব অৰ্পণ কৰা আছিলে প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলক শ্ৰীযুত তুলাৰাম বৰা, তেখেতক আমি তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। আগবাঢ়িছোঁ প্ৰভাৱতা হ'ব পাৰে সমস্ত
আমাৰ উত্তৰত শ্ৰীযুত ৰত্নেশ্বৰ বৰা স্থায়ী সভাপতি তেখেতক আমি কাৰ্য ৰূপায়িত কৰিবৰ বাবে আহ্বান জনাইছোঁ আৰু লগতে তেখেতক এখনি ফুলাম গামোচেৰে সম্ভাষণ জনাবৰ বাবে আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত মিতু শইকীয়াদেৱক অনুৰোধ জনাইছোঁ। আমাৰ পতাকা উত্তোলন হৈ আছে আমি অতিকে আনন্দিত আৰু উৎফুল্লিত হৈছে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অতিকে মৰমৰ আমাৰ এই শুভাকাংক্ষী তেখেতকো সহায় কৰিবলৈ অনুৰোধ জনালোঁ।